মা হিন্দু কিন্তু পুত্ৰ মুছলমান। আজিলৈকে জীয়াই আছে পিতৃ মাতৃৰ সৈতে সন্তানৰ সম্পৰ্ক। হয়, আমি ক'ব বিচাৰিছো নতুনকৈ হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰা আব্দুৰ ৰহমানৰ বিষয়ে। কিছুদিন পূৰ্বে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল আব্দুৰ ৰহমানে। আব্দুৰ ৰহমানে ইছলাম ধৰ্ম গ্ৰহণ কৰি দীৰ্ঘদিনৰ পাছত নিজ পিতৃগৃহলৈ অহাত নিজ মাতৃৰ সৈতে দেখিবলৈ পোৱা গ'ল এনেদৰে, য'ত দেখিবলৈ পোৱা গৈছে নিজ মাতৃয়ে পূৰ্বৰ দৰেই নিজ সন্তানক আদৰ যত্ন কৰিছে। অৰ্থাৎ আজিলৈকে পিতৃ মাতৃৰ সৈতে সম্পৰ্ক অটুট আছে আব্দুৰ ৰহমানৰ। আৰু প্ৰতিদিনে এনেদৰে মাতৃৰ সৈতে দেখিবলৈ পোৱা যায় আব্দুৰ ৰহমানৰ। সমান্তৰালভাৱে পিতৃৰ সৈতেও মধুৰ সম্পৰ্ক আছে। সমান্তৰালভাৱে পিতৃ ভগ্নীহঁতৰ সৈতেও আছে মধুৰ সম্পৰ্ক আব্দুৰ ৰহমানৰ। পুত্ৰ হিন্দু ধৰ্ম এৰি ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছতো মাতৃৰ অন্তৰৰ পৰা যেন অলপো ভাল পোৱা কমা নাই সন্তান আব্দুৰ ৰহমানৰ প্ৰতি। সঁচাকৈ জন্মদাত্ৰী মাতৃ সদায় এনেকুৱাই হয়।